আমাৰ শীৰ্ষ নেতৃত্বই তেওঁলোকে সিদ্ধান্ত ল'ব, তেওঁলোকে আলোচনা কৰি আছে। যিটো বিৰোধীৰ যিটো মিত্ৰজোঁট হয় তাত এতিয়ালৈকে ধৰি লওক আমাৰ কনফাৰ্ম একো হোৱা নাই যে মৰিয়নিৰ প্ৰাৰ্থী কোন হ'ব। সকলো দল আছেই, কিন্তু সকলোতকৈ আমাৰ কংগ্ৰেছৰ বৰ্তমান স্থিতি যথেষ্টখিনি ভাল। মৰিয়নি সমষ্টিত আমাৰ ব্লক দুটা মণ্ডল তথা বুথ সকলোতে আমাৰ গ্ৰাছৰুট যিখিনি ৱৰ্কাৰ আছে তেওঁলোকে সক্ৰিয়ভাৱে কাম কৰি আছে, অহৰ্নিশে সকলোৱে কাম কৰি আছে। আৰু আমি মৰিয়নি কংগ্ৰেছ তথা মৰিয়নি ৰাইজ সকলো আশাবাদী। আমাৰ সন্মানীয় সভাপতি, ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই সূক্ষ্মভাৱে গোটেইবিলাক পৰ্যবেক্ষণ কৰি আছে আৰু অতি সোনকালে তেওঁ সিদ্ধান্ত আগবঢ়াব মৰিয়নিৰ কাৰণে কোনজন উপযুক্ত প্ৰাৰ্থী হ'ব বুলি। মৰিয়নি সমষ্টিত এতিয়া আপুনি যিহেতু বৃহৎ জনপ্ৰিয়, আপোনাৰ এতিয়া জোননাথ বুঢ়াগোহাঁই বুলি ক'লে মৰিয়নি সমষ্টি চবৰে এটা জনপ্ৰিয় নাম, কিন্তু এতিয়া আপুনি সকলো মৰিয়নি কৰ্মীৰ পৰা সমৰ্থন আদায় কৰিব পাৰিছে নাই এতিয়া? কথাটো আপুনি ধৰি লওক এনেকুৱাতো থাকিবই, এজন মানুহ বা সকলোৱেতো আমি পাৰফেক্ট হ'ব নোৱাৰোঁ, সকলোৰে কিবা নহয় কিবা ডিফেক্ট থাকেই। আৰু গতিকে মই সেইটো ভবাটোও অনুচিত যে সকলোৱে মোক ভাল পাব বুলি। যিটো আমি মানুহক ভাল পোৱাটো কথা নহয়, যিটো সিদ্ধান্ত হয়, যিটো পলিচিৰ যিখিনি হয় বা ৰাইজৰ যিখিনি কাম হয় সেইখিনিকহে আমি গুৰুত্ব দিব লাগে। আৰু ভাল পোৱা সেইটোতো চবৰে ইজনৰ সিজনৰ লগত থাকেই, কিন্তু ধৰি লওক আমি যেনেকৈ কওঁ হাতৰ এটা 5টা আঙুলিও সমান নহয়, গতিকে সকলো সমানভাৱে আপোনাক ভাল পাব বুলি মই নাভাবোঁ। গতিকে মই ভাবোঁ ভাল পোৱাৰ মানুহখিনি ভাল, কিন্তু যিখিনিয়ে বেয়া পায় সেইখিনি আমাৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ। জীৱনত উন্নতি কৰিবৰ কাৰণে আমি যিসকলে আমাক বেয়া পায়, আমাক ক্ৰিটিচাইজ কৰে, সেইখিনিতহে যদি আমি গুৰুত্ব দিওঁ, তাত মোৰ কি ভুল হৈছে, কি দুখ হৈছে, সেইখিনি যদি আমি নিজকে ইমপ্ৰুভ কৰোঁ, তেতিয়াহে আমি লাইফত প্ৰগ্ৰেছ কৰিব পাৰোঁ। সকলোৱে ভাল পোৱাখিনিতো ভালেই, আমি সকলোকে সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ, তেওঁলোকে ভাল পায়, কিন্তু বেয়া পোৱাখিনিত আমি কাম কৰিব লাগিব আমাৰ উন্নতিৰ কাৰণে। মই নাভাবোঁ এনেকুৱা আঁচনিটো আগতেও আছিলে, কংগ্ৰেছ চৰকাৰ যেতিয়া আমাৰ আছিলে তেতিয়াও বিভিন্ন আঁচনি আছিলে। আৰু তাৰ জ্বলন্ত উদাহৰণ হৈছে আমাৰ যি লোকসভাৰ যোৰহাটৰ ইলেকশ্যন হৈ গৈছিলে, আমাৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে বিপুলভাৱে সঁহাৰি জনাই তেওঁ জয়যুক্ত কৰিছিলে। আঁচনি তেতিয়াও আছিলে, গোটেই শাসকীয় গোষ্ঠী কেবিনেটো আহি যোৰহাটৰ নিচিনা জেগাত আহি বহি লৈছিলেই, কিন্তু তথাপিতো তেখেতক কোনো পধ্যে তেখেতক হৰুৱাব পৰা নাছিলে। গতিকে মই ভাবোঁ যে এই আঁচনিয়ে কোনো পধ্যে মই নাভাবোঁ যে নিৰ্বাচনত প্ৰভাৱ পেলাব। বৰঞ্চ আঁচনিবিলাকে বহুত ক্ষেত্ৰত আমাক বিপদতহে গৈ আছে। লোনৰ এতিয়া মিডিয়াত আহিয়ে আছে যে ধাৰত পোত গৈ আছে, কি অৱস্থাত যাব এতিয়া আমাৰ অসমৰ ভৱিষ্যত। আপুনি এজন সুচিকিৎসক, আপোনাৰ অসমত বা ভাৰতবৰ্ষত এটা নাম আছে, গতিকে আপুনি এই ৰাজনৈতিক ক্ষেত্ৰখনত যে আহিছে, ইয়াত আচলতে কি পৰিকল্পনা হাতত লৈ আপুনি এনেকৈ আগবাঢ়ি আহিছে? পৰিকল্পনা মই বিভিন্ন আপোনালোকৰ সাংবাদিক বন্ধুসকল আহোঁতে মই কৈছোঁ, ৰাইজৰ লগতো কৈছোঁ যে আমি বিভিন্ন সময়ত আমাৰ বয়সৰ অনুপাতে বিভিন্ন দায়িত্ব আহে। এখন যেতিয়া আপুনি মেডিকেল কলেজতো চায়, তাতো এজন চিকিৎসক প্ৰথমতে ষ্টুডেণ্ট হয়, তাৰপিছত এটা ট্ৰেইনী ষ্টুডেণ্ট হয়, ৰেজিষ্টাৰ হয়, এছিষ্টেণ্ট প্ৰফেচাৰ হয়, এছ'চিয়েট প্ৰফেচাৰ হয়, তাৰপিছত তেওঁ ছুপাৰিনটেণ্ডেণ্ট হ'ব লগা হয়, বা তেওঁ মেডিকেল প্ৰিন্সিপাল হ'ব লগা হয়, বা কেতিয়াবা ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন হয়। চবে মেডিকেলত থাকে, এইটো লাইফৰ এটা আমাৰ অংশ। হয়, আমি এজন ব্যক্তি হিচাপে আমাৰ সকলোৰে এটা দায়িত্ব থাকে সমাজৰ প্ৰতি, যোনটো জেগাত তাটোৰ প্ৰতিও আপোনাৰ দায়িত্ব থাকে। আপুনি চিকিৎসক হিচাপে মানৱ সেৱা কৰি আছে, কিন্তু আপুনি তাৰ লগতে আমি সমাজখনৰ কাৰণেও সমাজ সেৱাটোৰ কথা আমি ভাবিব লাগিব যে সমাজখন কোন পৰ্যায়ত কিমান উন্নতি হৈছে। আমি বিভিন্ন ক্ষেত্ৰত দেখা পাইছোঁ, আমি আমাৰ অসমৰ বাকী আপুনি সমষ্টিকেইটাৰ লগত যদি তুলনা কৰে, আমাৰ মৰিয়নিখিনিত যথেষ্ট কৰিবলগা কাম আছে, যিখিনি হয়তো আগৰ যিখিনি বিধায়ক আছিলে কৰিব লাগিছিলে তেওঁলোকে কৰিছে যদিও ধৰি লওক মানুহৰ কিছুমান ক্ষমতা থাকে, লিমিট থাকে, লিমিটৰ ওপৰত যাব নোৱাৰে, বা চিন্তা শক্তিও অলপ বেলেগ ধৰণৰ থাকে, ভাবে এইটোৱে ভাল, কিন্তু যিখিনি ৰাইজৰ বেছিক প্ৰয়োজনীয় বস্তুখিনি সেইখিনি নহ'লে মই ভাবিছোঁ আমি উন্নতি হৈছে বুলি ক'ব নোৱাৰোঁ। সেইটো দলীয়ভাৱে তেওঁলোকৰ যি কৰিব লগা আছে কৰিব, আমাৰ ফালৰ পৰাও আমি যি কৰিব লগা আছে কৰিব।
বাকী ৰাইজৰ যাকে ৰাইজে সঁহাৰি জনায় আমাৰ ফালে যথেষ্টখিনি আছে কংগ্ৰেছে আমি গোটেই গাঁৱে ভূঞে চবতে যোৱা হৈছে ৰাইজৰ লগত আলোচনা কৰা হৈছে তেওঁলোকৰ সমস্যাৰাজিৰ কথা আৰু ৰাইজে বিপুল সঁহাৰি জনাইছে গতিকে আমি যুদ্ধ বুলি নাভাবোঁ এইযোৰ ৰাইজে যাক উপযুক্ত বুলি ভাবে ৰাইজসকলৰ যিখিনি সমস্যা সেই সমস্যাখিনি কেনেকৈ সমাধান কৰে উপস্থাপন তথা সমাধান এই দুইটাৰ ভিতৰত কেনেকৈ আগবাঢ়িব পাৰে সেইটোৱে হৈছে মুখ্য কথা আপোনাৰ ৰাইজে কি ধৰণে সঁহাৰি জনায় মই ভাবিছোঁ এই বস্তুটো আমি বহুতে নিৰ্বাচন আহিলেই তেনেকৈ আমি জাতি জনগোষ্ঠীৰ কথা ভাবোঁ ধৰ্মীয় মেৰুকৰণৰ কথা ভাবোঁ এই বস্তুবিলাক মই ভাবিছোঁ আমি আঁতৰাব লাগে কাৰণ কি আমি সমষ্টিটোৰ উন্নতিৰ কথা ভাবিব লাগে যোন উপযুক্ত ব্যক্তি হয় তেওঁ যোনেই নহওক যোনো কাষ্টৰে নহওক তেওঁ যদি উপযুক্ত ব্যক্তি হয় আমি সেইজনক জয়যুক্ত কৰিব লাগে জাতি জনগোষ্ঠীৰ কথা মই ভাবোঁ যে আমি তেনেকৈ ভবাটো উচিত নহয় সকলোৰে সমান আমি জন্ম লৈছোঁ কোনোবা এটা জাতিত কোনোবা এটা জনগোষ্ঠীত তাৰ কাৰণে যে আমুক হিন্দু হয় আমুক মুছলমান হয় আমুক খ্ৰীষ্টিয়ান হয় সেইবিলাক কথা আমি বিভেদ আমি সৃষ্টি কৰিব নালাগে আমি এজন মানৱ হয় হিউমেন বিইং হয় মানুহ আমি ইজনে সিজনৰ ভাল ভাৱ থাকিব লাগিব আৰু যিজন উপযুক্ত মানুহ হয় তেওঁলোককে আমি সমষ্টিটোৰ ফালৰ পৰা জয়যুক্ত কৰিব লাগিব কিন্তু মই এইটো জাতি জনগোষ্ঠীৰ কথাটো ভাবাটো মই ভাবোঁ যে সেইটো আমি ইমান মানে ভাবি থকা বা বিশ্লেষণ কৰি থাকিব নালাগে কাৰণ আমি এটা বহল দৃষ্টিভংগীৰে বস্তুবিলাক চোৱাটো উচিত হয় আমি যিজন উপযুক্ত সেই উপযুক্ত মানুহজনকহে আমি আগবঢ়াব লাগে